কেতিয়াবা পৰীক্ষাত এনেকুৱা হৈ যায় যে আমি কিছুমান কুৱেশ্যনৰ এনসাৰ্স নাজানো। এতিয়া কথাটো হ'ল আমি সেইবোৰ কুৱেশ্যনছ এৰি দিম নেকি? এই কথাটোৰ জবাব এইটো ভিডিঅ'ত দিবলৈ গৈ আছো। তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট আছে তোমালোকৰ ওচৰত। যদি এইবাৰ তুমি মেট্ৰিক পৰীক্ষা দিবা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, কাৰণ মেট্ৰিক পৰীক্ষাৰ লগত জড়িত ভিডিঅ'বোৰ মই আপলোড কৰি থাকো। এতিয়া বলা আসল কথাটো আলোচনা কৰো। তোমালোকে পৰীক্ষাত জনা উত্তৰবোৰ অৰ্থাৎ যিবিলাক প্ৰশ্নৰ উত্তৰ ভালকৈ মুখস্থ কৰিছা সেইবোৰ প্ৰশ্নৰ উত্তৰ আগতে লিখিবা, কাৰণ যিজন ছাৰে বহি চাই সেইজনে প্ৰথম 2 বা 3 পেজ মান ভালকৈ চাই তাৰ পিছত অলপ ভুল লিখিলেও সেইটো মানি লয়। এতিয়া কথাটো হ'ল তোমালোকে ঘৰৰ পৰাই এইটো চ্যালেঞ্জ লৈ পৰীক্ষা দিবলৈ যাবা যে মই আজি এটা প্ৰশ্ন এৰি থৈ নাহো, যি পাৰো তাকে লিখি থৈ আহিম। এতিয়া কমেন্টত লিখা চ্যালেঞ্জ একসেপ্ট। তোমালোকে নজনা উত্তৰবোৰ এৰি থৈ নাহিবা। সেই প্ৰশ্নটো ভালকৈ এবাৰ পঢ়ি চাবা যে সেই প্ৰশ্নটো কোনটো চেপ্টাৰৰ পৰা আহিছে, আৰু যদি সেই চেপ্টাৰৰ কোনো এটা এনসাৰ জনা আছে তেনেহলে সেই এনসাৰটো লিখি থৈ আহিবা। এইটো কৰাৰ ফলত কি হ'ব জানানে নাই? যদি সেই এনসাৰটো 3 মাৰ্কস থাকে তেনেহলে মই কোৱাৰ দৰে যদি লিখি থৈ আহা তেনেহলে 2 মাৰ্কস এটা পাবাই, এইটো 100% গ্যাৰান্টি। আৰু পৰীক্ষাৰ বহিত কেনেকৈ লিখিব লাগে যদি নাজানা তেনেহলে কমেন্ট কৰা, তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। সো এইখিনি আছিল এই ভিডিঅ'টোত। ভিডিঅ' ইনফৰমেটিভ লাগিলে চেনেল সাবস্ক্ৰাইব কৰি দিবা। থ্যাংকস ফৰ ওয়াচিং।